नहीं हुआ ना, नहीं हो एक सब आ जाइए इधर आइए आप इधर आ जाइए या इधर आ जाइए ধন্যবাদ। আজি আমি এটা গুৰুত্বপূৰ্ণ মত বিনিময় বৈঠকত অংশগ্ৰহণ কৰিলোঁ। যি বহু দিনৰ পৰা আমাৰ সকলৰ ব্যক্তিগত আমাৰ হেঁপাহ আছিলে যে আমি একলগ হৈ কিছু কথা পাতোঁ। বিভিন্ন সময়ত বিভিন্ন স্তৰত এইখিনি কথাবোৰ চলি আছিল, কিন্তু আজি আমাৰ সকলৰ সৌভাগ্য যে আমি সকলোৱে আজি ইয়াত গুৱাহাটীত উপস্থিত আছিলোঁ। আৰু মই প্ৰথমে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিভিন্ন দলৰ নেতৃত্ব যি আজি এই মত বিনিময় অনুষ্ঠানলৈ আহিলে, মই প্ৰথমে সকলোকে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ লগত আপোনালোকে দেখিছে যে উপস্থিত আছে বিধায়ক অখিল গগৈ ডাঙৰীয়া, বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আমাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কনক গগৈ ডাঙৰীয়া, বিবেক দাস ডাঙৰীয়া, বিক্ৰম হানছে ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, আৰু আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠসকল, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আৰু আমাৰ দুইগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া। বিভিন্ন কথাবোৰ আমি আজি আলোচনা কৰিলোঁ, কিন্তু মূল কথাটো হ'ল যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলোৱে একগোট, আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে অহা নিৰ্বাচনত আমি যুঁজিম। এয়া হ'ল আমাৰ মূল কথা। বাকী বিভিন্ন আমাৰ কথাবোৰ আছিল, ধাৰাবাহিকভাৱে আপোনালোকে গম পাব। আমাৰ ইতিমধ্যে अजित भूया डांगोरिया আছে, अपने लोग अलायंस पार्टनर्स के साथ आज बहुत एक बैठक हुई जिसमें बहुत सार्थक बात हुई है, विभिन्न मुद्दों पर चर्चा हुई है, और हम सबों ने ये तय किया है कि हम साथ मिलकर आसाम प्रदेश की जो एक भावना है, आसाम के लोगों की जो भावना है, हेमंत बिस्वा शर्मा की सरकार, भारतीय जनता पार्टी की सरकार जो आसाम को तोड़ने का काम कर रही है, बेचने का काम कर रही है, उसके साथ उसके लिए हम सब मिलकर लड़ाई लड़ेंगे और इस सरकार को उखाड़ के फेंकेंगे। গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াই যিটো ক'লে সেইখিনি আমাৰ কথা ক'বলগীয়া। আৰু আমি ঐক্যবদ্ধভাৱে 2026 নিৰ্বাচনত খেলিম। আজি এইটো আমাৰ সিদ্ধান্ত, অসমৰ মাটিৰ পৰা বিজেপিক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সিন্ডিকেট ৰাজৰ যি অপশাসন চলাই আছে তাক উফৰাই পেলাবৰ কাৰণে আমি সকলো ৰাজনৈতিক দলে ঐক্যভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম। বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়ে থাকোঁ। লিলি হোটেলত লগ পায় আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে, আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচাল কৰে। গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ। যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে, এইটো আমি বেছিকৈ দেখা পাম। লিলি হোটেলত আহিব, যাব, চাহ খাব, গালি দিব, আকৌ সাবতা কৰিব। এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব। কিন্তু আমাৰ যিখিনি NDAৰ মিত্ৰতা আছে, আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব। এনেকৈ সাংবাদিকক মাতি, আজি মই AGPক মাতিছোঁ, কালি মই BPFক মাতিছোঁ, এনেকুৱা কৰাৰ প্ৰয়োজন নাই। কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিত্ৰতা। মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে? লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে? তেওঁলোকৰ যিহেতু কোনো নিউজ নাই, নিউজ ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা মিটিং মাজে মাজে পাতি থাকে। অখিল গগৈয়ে 20খন চিট বিচাৰিব, লাষ্টত এখন চিটতে মানি ল'ব। লুৰিণজ্যোতি গগৈয়ে 15খন চিট মাঙিব, লাষ্টত 3টা চিটত মানি ল'ব। মই চিটকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ। এতিয়া মাঙিব 14টা, কিন্তু মানি ল'ব 3টাত। অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব, কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব পাৰে।
গতিকে তেওঁলোকৰহে আসনখিনি মই আজিয়ে ভগা বতৰা কৰি দিব পাৰোঁ।